আমি থাকো ঠিক আছে আপোনালোকে সকলোৱে উলি দিব এয়া তেখেতে আমাৰ শ্ৰদ্ধা ৰকিল কৈ দেবে আপুনি কৃষ্ণ উলি দিয়ক পঢ়িব লাগিব নেকি মইতো আপোনালোকৰ জ্ঞাতাৰ্থে পঢ়িব বিচাৰিছোঁ আজি ইংৰাজী 26/6/2024 তাৰিখে শিৱসাগৰ বিধানসভাৰ সমষ্টি মাননীয় বিধায়ক শ্ৰীযুত অখিল গগৈদেৱে মুখ্যমন্ত্ৰী পকীপথ নিৰ্মাণ আঁচনিৰ 2023-2024 বৰ্ষ পুঁজিৰ অধীনত চলাপথাৰ দিহিঙীয়া পথৰ আধাৰশিলা স্থাপন কৰে। পথৰ দৈৰ্ঘ্য 1.10 কিলোমিটাৰ। আবণ্টিত ধন 86.50 লাখ। লোক নিৰ্মাণ পথ বিভাগে কৰিছে এইটো শিৱসাগৰ ও ডিমৌ ক্ষেত্ৰীয় পথ সংমণ্ডল এইটোৱে আছিলে আচল আৰু এই বস্তুটো আজি তেখেতে উদ্বোধন কৰিলে আপোনালোকৰ সকলোৱে সহযোগিতা বিচাৰিছে আমি সভাত এইখিনি কথা আলোচনা কৰোঁ মই খালি আপোনালোকক চিধা চিধিকে ডেসক্ৰিপশন দি দিও ৰাস্তাটো কি কি হ'ব তাৰ আগতে আমি আমাৰ মাননীয় বিধায়ক মহোদয় এখন গামোচাৰে আমাৰ ৰাইজে আদৰণি জনাব বিচাৰিছে আপোনালোক বহি দিয়ক বহক আপোনাৰ সকলোৱে বহক তেখেতে এখন গামোচাৰে আদৰণি জনাইছে মই অলপ চিধা চিধিকে অলপ সৰল কৰি দিছো দেই আমাৰ ৰাস্তাটো আছে চোলাপথাৰ দিহিঙীয়া ৰোড এই ৰাস্তাটোত আচলতে ইয়াৰ আগতে 1240 মিটাৰ পকা হৈ আছে আৰু 1240 মিটাৰৰ পৰা আমি পকাটো আৰম্ভ কৰিম 1240 মিটাৰৰ পৰা আমি 2340 মিটাৰলৈ কামটো কৰিম এইটো হ'ল আমাৰ কাম এটা এই কামটোত মুঠ ৰাস্তাটো হ'ব 1 কিলোমিটাৰ 100 মিটাৰ 1 কিলোমিটাৰ আৰু 100 মিটাৰ ৰাস্তাটোৰ বহলটো হ'ব 3.75 অকল পকাটো তাৰমানে 12 ফুট এইটো যিমান আছে নহয় জানো এইটো ইমানে আছে 3.75 যিমান আছে সিমানটো পকা কিন্তু আপোনালোকৰ ৰাস্তাটোত যিটো নহ'ল যে ৰাস্তাটো পকা কৰাৰ পাছত চাইডত মাটি নিদিলে মানে আগতে কৰি এবাৰ দিব লাগিব ঠিকাদাৰ অন্তত আছে দেই আৰু ৰাস্তাটো বহল হ'ব তাৰমানে আপোনাৰ ৰাস্তাটো পকা কৰি যোৱাৰ পিছত চাইডৰ পিনে মাটি পেলাই ৰাস্তাটো বহল হ'ব ওখ হ'ব গতিকে এটা বস্তু থাকিব এই দেউৰাখন ধৰক এতিয়া দেউৰাবিলাক অলপ পিছুৱাই পিছুৱাই দিব লাগিব আমাৰ অসমীয়া মানুহৰ বৰ ধুনীয়া স্বভাৱ এটা আছে যে খেতি কৰক নকৰক ৰাস্তাৰ পৰা অকণমান ঠেলিব পাৰিলে মনটো ভাল লাগে চবতে ধুনীয়া গোটেইখনতে য'ত অসমীয়া মানুহৰ আপুনি দেখিছে ৰাস্তা আপুনি মাৰিবই আৰু ঠেলা হয়নে এতিয়া খালি আপোনালোকে সকলোৱে মিলি কথা বতৰা পাতি নিজৰ গাঁৱত যেতিয়া ৰাস্তাটো আহিছে আপোনালোকে ৰাস্তাটো 18 ফুট বহল কৰি ল'ব তেতিয়াহ'লে ঘৰৰ গাঁৱৰ ছোৱালীজনী বিয়া দিবলৈ বেছি ভাল হ'ব হয়নে নহয় দৰা চৰা আহিলে গাড়ীখন সোমাবলৈ ভাল লাগিব তো আমি মুঠ কনষ্ট্ৰাকশ্যন কষ্ট আছে 86,50,000 86.50 86,50,000 টকা কাম আছে ক্লিনিং এণ্ড গ্ৰাবিং প্ৰথমতে চাফ চিকুণ কৰি ল'ব তাৰপিছত আহিব আৰ্ট ৱৰ্কিং কোড যিটো এই যে 12 ফুটকৈ ৰাস্তাটো হ'ব তাত প্ৰথমতে মাটিটো পেলাই সমান কৰি ল'ব য'ত য'ত মাটি পেলাবলগীয়া আছে য'ত গাঁত চাত আছে সেইবিলাক সমান কৰি ল'ব তাৰপিছত গ্ৰেনুলাৰ ছাববেছ GSB গ্ৰেড নাম্বাৰ 2 অফ 150 mm তাৰপিছত কি কৰিব জানেনে 6 ইঞ্চি পুৰা 6 ইঞ্চি ইয়াতে প্ৰথমতে চেণ্ড গ্ৰেভেল পেলাব চেণ্ড গ্ৰেভেল বুলি ক'লেতো চবেই জানে হয়নে নহয় চেণ্ড গ্ৰেভেল 6 ইঞ্চি পেলাব তাৰপিছত ৱাটাৰ পাউণ্ড মেকাডাম WPM গ্ৰেড 3 অফ 75 mm তাৰ ওপৰত আকৌ 3 ইঞ্চি মেটেল বুলি কয় শিল ইমান ডাঙৰ ডাঙৰ শিলটো যে খালি গোটা শিলটো পেলাই দিবলৈ নিদিব দেই এনেকৈ ফ্লেট শিলটো পেলাই দিবলৈ নিদিব পেলালে মানে ক'ব এইটো অকণ ভঙা শিলটো লাগে নহ'লে বেয়া হৈ যায় ৰাস্তাটো এনেকৈ হিলি যায়
দুটা বস্তু ক'লো, এটা হ'ল প্ৰথমতে 6 ইঞ্চি প্ৰথমতে হেৰি চেণ্ড গ্ৰেভেল, 3 ইঞ্চি মেটেল মানে শীত, 3 ইঞ্চি শীত, 6 3 9 ইঞ্চি গুচি গ'ল। তাৰ ওপৰত আমাৰ পেভাৰ্ছ ব্লকটো এইটো লগাই, এই পেভাৰ্ছ ব্লকটো যেতিয়া ইয়াৰ ওপৰত লগাব, লগোৱাৰ লগে লগে কি হ'ব, এই ৰাস্তাটো হ'ব 1 ফুট ওখ। এতিয়া যিটো আছে ৰাস্তা তাতকৈ পুৰা 1 ফুট ওখ হ'ব, পুৰা 1 ফুট। এইটোৱে হ'ল এই গোটেই ৰাস্তাটোৰ কাম। কিন্তু মই আপোনালোকক এটা কথা কৈ যাওঁ, দুটা বস্তু। এটা হ'ল যে এই ৰাস্তাটো বনোৱাৰ পাছত এইফালে যিটো ঢালাই মাৰিব লাগে, এই ঢালাইটো যদি বেয়াকৈ মাৰি যায় তেতিয়াহ'লে ৰাস্তাটো বেয়া হ'ব। সাধাৰণতে এইটো নাভাগে, ব্লকটো সাধাৰণতে পটকৈ নাভাগে। কেতিয়া নাভাগে? যেতিয়া তলটো ভালকৈ ৰোলাৰ কৰে, তলটো ভালকৈ চেণ্ড গ্ৰেভেল আৰু আপোনাৰ হেৰিটো দিয়ে, শিলটো ভালকৈ দিয়ে। আৰু নাভাগে তেতিয়া যেতিয়া এই ছাইডৰটো কিমান হ'ব লাগে জানেনে? মানে পকাটো হ'ব লাগে তলৰ ফালে 1 ফুট আৰু ওপৰৰ ফালে 6 ইঞ্চি। আপোনালোকে চাওকচোন, ইয়াতো আপোনালোকে নিজে চাওক, 3 ইঞ্চি মানহে আছে চাগে ক'ৰবাত ক'ৰবাত, য'ত 6 ইঞ্চি থাকিব দেই। কিন্তু হ'লেও আপোনাৰ ইমান ঠেক হ'লে মানে কি হয়, যাৰ ঘৰৰ পিনে যাব নহয় সেই ঘৰতে সেইডোখৰতে ভাগিব, আৰু এবাৰ ভাগিলে আৰু তাৰপিছত ৰাস্তাটো ভাগি ভাগি গৈ থাকে। আৰু আটাইতকৈ ডাঙৰ কথা যে আগতে শিৱসাগৰত মই নিজে দেখিছোঁ ৰাস্তাবিলাকত গৈ, যে ৰাস্তাটো বনালে ছাইডৰ পিনে মাটি নিদিয়ে। ছাইডৰ পিনে যদি মাটি নিদিয়ে তেতিয়াহ'লে ৰাস্তাটো আপোনাৰ ঘৰৰ পিনে গাড়ী সোমাওঁতেই ৰাস্তাটো ভাগিবই। গতিকে সেই পকাডোখৰৰ ওচৰত মাটিটো ফিল আপ হৈ থাকিব লাগিব। সেইটো আমাৰ পকাত কিমান ইফালে কিমান মাটি দিব লাগে, দুইফালে 1 মিটাৰ 1 মিটাৰ। ইয়াততো নিদিলেই ধৰক, এইটোতো একদম ফুপতে থাকিলে ফুপতে থকা বুলি কয়, হয় নাই? ইয়াত নাই, হয় নে নহয়? ত' এতিয়া এইবিলাক বস্তু চাব লাগিব গাঁৱৰ মানুহবিলাকে এইবিলাক চাব লাগিব। আৰু গাঁৱৰ মানুহে কি কৰে, আমাৰ গাঁৱৰ মানুহবিলাকে বা গাঁৱৰ নহয় টাউনৰ মানুহবিলাকে, অসমীয়া মানুহৰ স্বভাৱটো হ'ল JCB-খনে কেনেকৈ কাম কৰি আছে, এনেকৈ ঘূৰিছে নে তেনেকৈ ঘূৰিছে সেইটোৱে চাই থাকে। JCB-খনে কামটো ভালকৈ কৰিলে নে নাই সেইটো নাচায় আমাৰ অসমৰ মানুহ। আপোনালোকে চাব লাগিব। আৰু 2 নম্বৰ এটা বেয়া স্বভাৱ আছে যে কোনোবা যদি গাঁৱত মদ খোৱা মানুহ থাকে, মদ খোৱা মানুহকেইটাই আহি মানে এই কণ্ট্ৰেক্টাৰক মানে হাত বটল এটা বিচাৰে, এনেকুৱা ধৰণৰ। এইটো যদি হৈ যায় তেতিয়াহ'লে ৰাস্তা কেতিয়া ভাল নহয়। মোৰ মতে ঠিকাদাৰৰ পৰা আপোনালোকে একো মানে বিচাৰাৰ দৰকাৰ নাই, ৰাস্তাটো ভালকৈ বনাব দিয়ক। ৰাস্তাটো বেয়াকৈ বনালে আপোনালোকে দেই, আপোনালোকক সকলোকে সহযোগিতা কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰাস্তাটো আমি দিছোঁ, কিন্তু ৰাস্তাটো যাতে ভাল হয়, দিন যাতে যায়। এবাৰ ৰাস্তা বনোৱাৰ পাছত কিন্তু 20 বছৰ আকৌ বনোৱা নহ'ব আৰু গাঁৱত। 20 বছৰ ৰাস্তাটো ভালে থাকিব লাগে, তেনেকৈ ৰাস্তাটো বনাব লাগিব। গতিকে সকলোৰে সহযোগিতা আপোনালোকে চাই থাকিলেহে। আৰু যদি কেতিয়াবা ৰাস্তা বেয়া বনায়, মোলৈ আপোনালোকে লগত এটা কালভাৰ্ট আছে, কালভাৰ্টটো ক'ত আছে জানো? এটা কালভাৰ্ট আছে, এইটো 100 মিলিমিটাৰ, 1 মানে 1 মিটাৰ, 1 মিটাৰৰ এটা কালভাৰ্ট আছে। সেই কালভাৰ্টটো খালি এটা বস্তু চাব, কালভাৰ্টটো কেতিয়াবা ওখত দি দিয়ে, পিছত পানীখিনি নাযায়, পথাৰখন হেৰি হৈ থাকে, সেইটো অকণমান চাই দিব দেই। ইমানখিনিয়ে কথা, আৰু বেছি নকওঁ। বাকী এই সময়খিনিত আপোনালোকে মোক MLA জিকোৱাৰ পাছত মই কি কাম কৰিলোঁ এতিয়ালৈকে, তাৰ কাৰণে এই কিতাপখন এই পুস্তিকাখন উলিয়াইছিলোঁ। আপোনালোকক দিছিলে নেকি বাৰু পুস্তিকাখন? দিছিলেনে? আপোনালোকে কাম ক্ষতি কৰি এই আধাৰশিলা অনুষ্ঠানলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু ঠিকাদাৰ নিতুল গোহাঁইদা সকলোকে চিনাকি কৰি দিলোঁ। সকলোৱে মৰমেৰে সৈতে কামখিনি কৰাব দেই। ধন্যবাদ, জয় ৰাম। মহিলাসকলে কিবা কাগজ এটা কথা ক'বলৈ থাকি গ'ল, অহা অক্টোবৰ মাহৰ ভিতৰত আমি সকলোকে অৰুণোদয় দিম। সকলোকে মানে যাৰ ৰেচন কাৰ্ড আছে, ৰেচন কাৰ্ড থকা প্ৰত্যেকটো পৰিয়ালকে অহা অক্টোবৰ মাহৰ ভিতৰত অৰুণোদয় দিয়াৰ কাৰণে ব্যৱস্থা লোৱা হৈছে। অসম বিধানসভাত সেই সিদ্ধান্ত হৈছে। তাৰ কাৰণে ৰেচন কাৰ্ডবিলাক ৰেডি ৰাখিব। আৰু যদি এতিয়াও গাঁৱত কোনোবা বিধৱা মহিলা
আৰু শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম মানে আমাৰ কি কয় আপোনাৰ ডিজেবল মানে বিকলাংগ কোনোবা মানুহ আছে ফিজিকেলি চেলেঞ্জ বুলি কয় সেই মানুহ যদি কোনোবা আছে অৰুণোদয় পোৱা নাই মোৰ ওচৰলৈ আহিলে এতিয়াই সোনকালে লগে লগে বিধৱা মহিলা আৰু ফিজিকেলি চেলেঞ্জ মানুহবিলাকক তেতিয়াই মই দিয়াৰ ব্যৱস্থা কৰিব পাৰোঁ বাকীখিনি মানুহৰ কাৰণে অক্টোবৰ মাহত অৰুণোদয় হ'ব আৰু ঘৰৰ কাৰণে যিখন কাগজ দিছে মই লৈ লৈছোঁ মই এবাৰ খবৰ কৰি লওঁ তেখেতৰ ঘৰটো আহিছে নে নাই দেই